হেল্ল' ভিউৱাৰ্ছ, আপোনালোকক মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি দেখা পাইছে, আজি এটা বৰ ধুনীয়া এখিলা নোট আপোনালোকক দেখুৱাবলৈ ওলাইছোঁ। বহুতেই নষ্টালজিক হৈ পৰিব এই নোটখন দেখা পায়, কাৰণ এইখন হৈছে পুৰণি 500 টকীয়া নোট। চাওক কিমান দীঘল আছিলে এই নোটখন, চাওক। আৰু কালাৰটো দেখিছেনে? এতিয়া যিসকল ল'ৰা ছোৱালী প্ৰায় 2017 চনমানত জন্ম হৈছে, তেওঁলোকেতো এইটো এতিয়া দেখি চাগে তেওঁলোকে ভাবিছে এইটো কেনেকুৱা ধৰণৰ টকা আছিলে। সেইকাৰণে মই আচলতে দেখাইছোঁ। অকল আমাৰ যিসকলে ইউজ কৰি পাইছিলোঁ সেইসকলতো আমি নষ্টালজিক হৈছোঁ এইটো দেখি পেলাই। মই নিজে আজি এই ভিডিঅ'টো কৰাৰ সময়ত এই 500 টকীটো দেখা পাই নষ্টালজিক হৈ পৰিছোঁ। এইটো দেখাইছোঁ আৰু মই বেক চাইডটো আপোনালোকক দেখুৱাম। হয়তো এইটোৱে চাওকচোন, এটা সময়ত কিমান ভেলু আছিল এই টকাটো, কিন্তু যেতিয়াই এই 500 টকাটো বন্ধ হৈ গ'ল এই টকাটো এতিয়া ভেলু নাইকিয়া হ'ল। আচলতে সঁচাকৈ ক'বলৈ গ'লে মানুহে যে কয় এখিলা জাষ্ট কাগজ বুলি টকা, মানে সেইটো কিন্তু মিছা নহয়। যেতিয়ালৈকে ৰিজাৰ্ভ বেংকে মানি থাকিব তেতিয়ালৈকে ইয়াৰ ভেলু বহুত, এই 500 টকাটো ভেলু বহুত। এতিয়া এইটো বাটত পৰি থাকিলেও এইটো দি পেলাই আমি কোনো বস্তু ক্ৰয় কৰিব নোৱাৰোঁ, বা কোনেও বুটলি ল'বলৈও এতিয়া মন নকৰিব বহুতে, পুৰণা সেইটো নকলি বুলি ক'ব। চ' এইটোৱে এতিয়া মই বেক পিঠিটো দেখাবলৈ ওলাইছোঁ। তো প্ৰথমে দেখাইছোঁ ইয়াত গভৰ্ণৰ চাইন আছে, ৰঘুৰাজ যি ৰাজন আছিলে তেতিয়া, ৰঘুৰাম যি ৰাজন আছিলে তেওঁ চহী মাৰিছিলে, দেখিছে। তাৰ ৰিলটো আগৰ মহাত্মা গান্ধীৰ ফটো, ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ লগো। যথেষ্ট দীঘল টকা আছিলে দেই। তাৰপাছত এইটো চাওক, এই বেক চাইডে চাওক, বেক চাইডে আৰু এইটো এনেকুৱা ছবি আছিলে, এনেকুৱা যথেষ্ট দীঘল। আৰু আমি যিসকলে যথেষ্ট আমাৰ বয়স হৈছে আমি এইটো ইউজ কৰিছিলোঁৱেই, কিন্তু যিসকলৰ বহুত সৰু, জন্ম বহুত দেৰি, 2015 চনমানত জন্ম হৈছে তেওঁলোকে, বা 14 চনত জন্ম হৈছে তেওঁলোকৰ কাৰণে এইটো এটা বৰ জানিবলগীয়া যে এনেকুৱা এটা টকা আছিল। এইটো চাওক, এইটো চাওক।